ৰাতিপুৱাই শুই উঠি এয়া খালোঁ চাহ খাই উঠি দেখিলোঁ ভাগিনে স্কুল যাবলৈ ৰেডি হৈ আছে। তাৰ এক্সাম আছে, সেইকাৰণে তাক খাবলৈ দিলোঁ ভাত খাই লৈ সি স্কুলত যাব ওলাই আহিলে। তাৰ লগৰ দুজন আহি কেতিয়াবাৰ পৰাই তাক ৰৈ আছিলে। ভাগিনক পঠাই মই আহিলোঁ অকণমান পিছফালে, গৰমত থাকিব পৰা নাই। এজাক বৰষুণ দিলে ভাল আছিল। এয়া দেহা মানুহৰ লগত অকণমান সময়। আজি দুপৰীয়া বনালোঁ বেঙেনা ফ্ৰাই কৰিলোঁ আৰু মাছেৰে টেঙা বনালোঁ। এয়া ভাগিনে স্কুলৰ পৰা আহি পালে। ইমান ৰ'দত স্কুলৰ পৰা অহা যোৱা কৰা বহুত কষ্ট হয়। মা আৰু ভাগিনক ভাত দি লৈ এতিয়া খাবলৈ বহিছোঁ মই। ভাত পানী খাই লৈ এয়া দেখিলোঁ আবেলি মোটামুটি 4টামান বাজিছে। এয়া চাওকচোন কি ডাঙৰ বৰষুণ এজাক আহিছে। ভবা কথাটোৱে সফল হ'ল। বৰষুণ দিয়াৰ বাবে ভাগিনে ক'লে মামী কিবা চানা বনাই খাওঁ ব'লা। মই কৈছোঁ হ'ব দিয়া, কি খোৱা আনাগৈ। সি গৈ দোকানৰ পৰা এইবিলাক বস্তু কিনি আনিলে। আজি হেনো ভাগিনে অকলে কৰিব, মোক কৰিব হাক দিছে। কৈছে মামী আজি মই বনাই খুৱাম তোমাক। মই কৈছোঁ ঠিক আছে হ'ব দিয়া, সিয়ে বনাই খুৱাওক বাৰু আজি কেনেকুৱা হয়। গোটেই কেইপেকেট একেলগে মিক্স কৰি বনাইছে। এতিয়া গোটেইখিনি একেলগে লগ কৰি সানি লৈছে। ভালকৈ মিক্স কৰি লোৱাৰ পিছত এতিয়া অকণমান নিমখ দিছে, আকৌ লাৰি দিছে দেই। এয়া বনোৱা হৈ গ'ল। এতিয়া আমি দুয়োজনে লগ হৈ খাম আৰু। এয়া চাওকচোন দেখিবলৈ কি ধুনীয়া হৈছে, খাবলৈতো আৰু ক'বই নালাগে। এয়া ভাগিনে খাই আছে, ময়ো খাওঁ। আজিলৈ আহিছোঁ দেই, বাই।